চিকিৎসক মৃদুপৱন নাথৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছে ডাক্তৰ মালবিকা বৰ্মনে নাথৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ডিফু মেডিকেল কলেজৰ এনাস্থেচিয়া বিভাগৰ সহযোগী অধ্যাপক ডাক্তৰ নাথ বিবাহ বিচ্ছেদ নোহোৱাকৈ দ্বিতীয় বিবাহৰো অভিযোগ পত্নীৰ চৰকাৰী চিকিৎসক হৈও ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত হৈ থকাৰ অভিযোগ উত্থাপিত হৈছে মৃদুপৱন নাথৰ বিৰুদ্ধে ডাক্তৰ নাথৰ ঘৰত মৰণোত্তৰ পৰীক্ষাৰ 250খন ফৰ্ম পোৱাৰো অভিযোগ পত্নীৰ মৰণোত্তৰ পৰীক্ষাৰ ভুল প্ৰতিবেদন দিয়াৰো অভিযোগ চিকিৎসকগৰাকীৰ বিৰুদ্ধে 2018 চনত এই সন্দৰ্ভত ভঙাগড় থানাত ৰুজু হৈছিল গোচৰ ভুৱা ষ্টাম্প লুকুৱাই ৰখাৰো অভিযোগ চিকিৎসকগৰাকীৰ বিৰুদ্ধে ইফালে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বিষয়টো গুৰুত্ব সহকাৰে লৈছে স্বাস্থ্যমন্ত্ৰীয়ে সমগ্ৰ বিষয়ৰ উচিত তদন্তৰো আশ্বাস দিছে কেশৱ মহন্তই দুখ কৰিলে কোনো চিকিৎসক হাৰি যাব নোৱাৰিব চৰকাৰী চিকিৎসকক কঠোৰ সকিয়নি স্বাস্থ্যমন্ত্ৰী শাৰীৰিক অত্যাচাৰ মানসিক অত্যাচাৰ মানে বহুখিনি মানে মই ধৈৰ্য ধৰিব লগা হয় সহ্য কৰিব লগা হয় কাৰণ মোৰ ছোৱালী সন্তানৰ মুখ চাই পেলাই মই বহুতখিনি সহ্য কৰিবলৈ চেষ্টা কৰিলোঁ মানুহ মাত্ৰকে ভুল হয় বুলিও কিছুমান ক্ষমা কৰিব কিন্তু চব বস্তুৰে এটা লিমিট আছে 2018ত মই মানে গম পাওঁ যে তেওঁ গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ গ্ৰীণলেণ্ড এপাৰ্টমেণ্টত ভাড়া লয় এগৰাকী মহিলা কাকলি পাঠকৰ লগত সহবাস কৰে গিৰিয়েক ঘৈণীয়েক হিচাপে মোৰ ডিভোৰ্চ কেছ চলি আছিল কেছটো এতিয়াও মানে কমপ্লিট হোৱা নাই তেওঁ ডিভোৰ্চ দিয়া নাই বৰঞ্চ তেওঁ উপোজ কৰি আছে ডিভোৰ্চটো সেই সময়ত তেওঁ আৰু এগৰাকী ছোৱালী ৰিম্পী বৰুৱাৰ নামত বিবাহ কৰে জালুকবাৰীৰ আপোনাৰ সংকটমোচন সেৱাশ্ৰম সেই সেৱাশ্ৰমত তেওঁলোকৰ বিয়া হয় আৰু তাৰে বিভিন্ন ভিডিঅ' ফটো মোৰ হাতত আহি পৰে সেই সংক্ৰান্তত ভাঙাগড় পুলিচ থানাত FIR জাৰি কৰে অভিযোগ তেওঁৰ পত্নীৰ পৰা বোধকৰ্ম আহিছে কিন্তু মোৰ তাত এতিয়ালৈকে কমিউনিকেট হোৱা নাই আপোনালোকে কৈছে এতিয়া মই ধৰি লৈছোঁ হ'ব গতিকে মই ইয়াৰ বিষয়টো মোৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগেই মই ইয়াক সম্পূৰ্ণভাৱে এনকুৱাৰী দিম আৰু যি ব্যৱস্থা ল'ব লাগে ল'ম এইবিলাকত কোনো কম্প্ৰমাইজ নাই এই ক্ষেত্ৰত যিমান কঠোৰ হ'ব লাগে সিমান হ'ম কাৰণ এজন মানুহে যদি এনেকুৱা ধৰণৰ কাম কৰে তেওঁক যদি ৰেহাই দিয়া হয় তেতিয়াহ'লেতো বাকীবিলাকো কাম মানে ঠিক তেওঁৰ পথে ল'বতো গতিকে এইটো ভালকৈ এনকুৱাৰী হ'ব আৰু ইয়াৰ উপযুক্ত ব্যৱস্থা হ'ব